সকলো পূজা কমিটিয়ে অসমীয়াত বেনাৰ লিখাটো বাধ্যতামূলক। নগাঁৱত দুৰ্গোৎসৱ কমিটিলৈ বীৰ লাচিত সেনাৰ বাৰ্তা। নগাঁও বাঙালী পূজা কমিটিৰ বেনাৰ পোষ্টাৰ সলনি কৰাৰ নিৰ্দেশ সংগঠনটোৰ। অসমীয়াত কাৰ্যসূচী চিঠি ছপা কৰাৰো নিৰ্দেশ। বীৰ লাচিত সেনাৰ নিৰ্দেশক মানি লৈছে বাঙালী পূজা সমিতিয়ে। আজি আমি বেংগলী সন্মিলনলৈ আহিছিলোঁ এটা বিষয় লৈ। তেওঁলোকৰ যিখন কাৰ্যসূচী আছিলে সেইটো বেংগলী ভাষাত আছিলে আৰু আমি আজি তেওঁলোকৰ পূজা সমিতিৰ সম্পাদকক লগ ধৰিলোঁ বা গোটেই কৰ্মকৰ্তাসকলক লগ ধৰিলোঁ। আমি এটা অনুৰোধ জনাইছোঁ যে আমি যিটো বৃহত্তৰ অসমীয়া জাতি গঠন কৰাৰ চেষ্টা কৰিছোঁ বিভিন্ন জাতি উপজাতি ভাষা ভাষিক লৈ পেলাই, সেই বৃহত্তৰ অসমীয়া জাতি গঠন কৰাৰ ক্ষেত্ৰত যেন কোনো হেঙাৰ নহয়, কোনো ব্যক্তিয়ে নকৰে বা অসমীয়া ভাষাটোৰ ওপৰত কোনো বিদ্বেষ নেদেখায়, তাৰ বাবে আমি অনুৰোধ জনাইছোঁ আৰু তেখেতসকলেও সেই কথাটো মানি লৈছে আৰু ভৱিষ্যতে তেনেকুৱা কাম নকৰোঁ বুলি তেখেতে কৈছে আৰু সকলো বস্তু অসমীয়া ভাষাতে হ'ব বুলি কৈছে আৰু তেওঁলোককো আমি ধন্যবাদ জনাইছোঁ। আৰু ইয়াৰ দ্বাৰা আপোনালোকৰ জৰিয়তে সকলোকে এটা আহ্বান জনাইছোঁ অসমৰ সকলো ব্যক্তিকে যাতে যিটো আমাৰ জাতি গঠনৰ প্ৰক্ৰিয়া চলি আছে সেই প্ৰক্ৰিয়াত যাতে কোনো হেঙাৰ নহয় আৰু অসমীয়া ভাষাটো অসমৰ নিজৰ ভাষা হিচাপে লৈ পেলাই সকলোৱে অসমীয়া ভাষা গ্ৰহণ কৰিবৰ বাবে অনুৰোধ জনাইছোঁ। ধন্যবাদ। আমি বীৰ লাচিত সেনাৰ লগত সহমত। আমি আন্তৰিকতাৰে বিচাৰিছোঁ আৰু এই বছৰ আমি গোটেই আমাৰ বেনাৰ হওক হৰ্ডিং হওক আমি চব অসমীয়া ভাষাতে কৰিম বুলি আমি আগতে আমাৰ সভাত এইটো ডিচিশ্যন লৈ থৈছোঁ আৰু আগন্তুক দিনতো আমি অসমীয়া ভাষাতে চব কৰিম বুলি আজি আমি ঘোষণা কৰিছোঁ। ধন্যবাদ।